ব্ৰেকিং নিউজ এবাৰ চতিয়াৰ ৰাজপথত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড চলন্ত গাড়ীৰ পৰা চোকা অস্ত্ৰৰে ভাবুকি দিছে যাত্ৰীবাহী বাছৰ চালকক বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰ অভিমুখে আহি আছিল এখন যাত্ৰীবাহী বাছ আৰু আবেলিৰ সময়ত সাধুৰু চাহ বাগিচাৰ ওচৰৰ পৰা চোকা অস্ত্ৰৰে ভাবুকি দিয়ে বাছৰ চালকক লগতে যাত্ৰীবাহী বাছখন ৰখাবলৈ নিৰ্দেশ দিয়ে দুৰ্বৃত্তই আৰু সমগ্ৰ ঘটনাৰ সম্পূৰ্ণ ভিডিঅ' যুগুত কৰে বাছ চালকে আৰু প্ৰাণৰ ভয়ত বাছ চালকে গাড়ীখন নৰখাই চতিয়া আৰক্ষী থানাত সমগ্ৰ ঘটনা অৱগত কৰে লগতে সকলো ভিজুৱেল জমা দিয়ে চোকা অস্ত্ৰৰে ভাবুকি দিয়া দুৰ্বৃত্তৰ বাহনখন হৈছে এখন চেণ্ট্ৰ' গাড়ী যিখন বাহনৰ নম্বৰ হৈছে AS01X3667 আৰু চোকা অস্ত্ৰৰে ভাবুকি দিয়া যুৱকজনক ইতিমধ্যে আৰক্ষী আটক কৰিছে আমি পুনৰ কৈছোঁ দৰ্শকসকলক এক ডাঙৰ খবৰ সংঘটিত হৈছিল চতিয়াৰ ৰাজপথত সংঘটিত হৈছিল এক ভয়ংকৰ কাণ্ড এখন চলন্ত গাড়ীৰ পৰা চোকা অস্ত্ৰৰে ভাবুকি দিছিল এখন যাত্ৰীবাহী বাছৰ চালকক এখন বাছ আহি আছিলে আৰু সেই বাছৰ চালকক চোকা অস্ত্ৰৰে এখন চলন্ত চেণ্ট্ৰ' গাড়ীৰ পৰা এজন দুৰ্বৃত্তই ভাবুকি দিছিল চোকা অস্ত্ৰ দেখুৱাই বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰৰ অভিমুখে আহি আছিলে যাত্ৰীবাহী বাছখন আৰু আবেলিৰ সময়তে সাধুৰু চাহ বাগিচাৰ ওচৰৰ পৰাই চোকা অস্ত্ৰৰে ভাবুকি দিছিল চেণ্ট্ৰ' বাহনখনৰ গৰাকীয়ে লগতে যাত্ৰীবাহী বাছখন ৰখাবলৈ নিৰ্দেশ দিছিল আৰু এই সমগ্ৰ ঘটনাৰ সম্পূৰ্ণ ভিডিঅ' মোবাইলত জব্দ কৰিছিল বাছৰ চালকজনে আৰু বাছৰ চালকজনে প্ৰাণৰ ভয়ত গাড়ীখন নৰখাই পোনে পোনে গৈছিল চতিয়া আৰক্ষী থানাত আৰু সমগ্ৰ ঘটনাতে অৱগত কৰিছিল লগতে সকলো ভিডিঅ' তেওঁ জমা দিছিল আৰু চোকা অস্ত্ৰৰে ভাবুকি দিয়া দুৰ্বৃত্তৰ বাহনখন আছিল এখন চেণ্ট্ৰ' গাড়ী যিখন বাহনৰ নম্বৰ আছিলে AS01X3667 চোকা অস্ত্ৰৰে ভাবুকি দিয়া যুৱকজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰা জানিব পৰা গৈছে আমি এই মুহূৰ্তত কিছু দৃশ্য দেখাই আছোঁ এইদৰে এজন যুৱকে আবেলিৰ সময়ত এখন গৈ থকা যাত্ৰীবাহী বাছৰ চালকক চোকা অস্ত্ৰৰে ভয় ভাবুকি দেখুৱাইছিল আৰু যাত্ৰীবাহী বাছখন ৰখাবলৈ নিৰ্দেশ দিছিলে কি কাৰণে চোকা অস্ত্ৰৰে এইদৰে আক্ৰমণ কৰিব চেষ্টা কৰিছিল সেয়া পৰৱৰ্তী সময় জানিব পাৰিম তাৰ পূৰ্বে আমি দেখাব চেষ্টা কৰিছোঁ এক ভয়ানক কাণ্ড সংঘটিত হৈছিলে চাপৰত আবেলিৰ সময়তে ৰাজপথত এই ভয়ংকৰ কাণ্ড চলন্ত গাড়ীৰ পৰা চোকা অস্ত্ৰৰে ভাবুকি দিছে যাত্ৰীবাহী বাছৰ চালকৰ লগতে সম্পূৰ্ণ বাছখন ৰখাবলৈ নিৰ্দেশ দিছিলে দুৰ্বৃত্তই কিন্তু বাছৰ চালকজনে সমগ্ৰ ভিডিঅ' মোবাইলত সংগ্ৰহ কৰি পোনে পোনে গৈছিল চতিয়া আৰক্ষী থানালৈ আৰু থানাত গৈ সকলোখিনি অৱগত কৰিছিল লগতে সম্পূৰ্ণ ভিডিঅ' জমা দিছিল আৰু তাৰ পাছতেই এতিয়া যুৱকজনক কৰায়ত্ব কৰিছে আৰক্ষীয়ে এই মুহূৰ্তত আমি মন্তব্য আছে আমাৰ লগতে যুৱকজনক আটক কৰা সেই দৃশ্য ভালদৰে চাওক আৰু এই মুহূৰ্তত যদি মন্তব্য আমি শুনিব বিচাৰোঁ মন্তব্যলৈ মন কৰক যোৱাকালি আবেলি আমাৰ ভাইবলি এটা কমপ্লেইন আহিছিল AS01R7691 নামৰ বাছখন যেতিয়া বিশ্বনাথ চাৰিআলিৰ পৰা জামুগুৰিলৈ গৈ আছিল তেতিয়া এখন চেণ্ট্ৰ' গাড়ীখনৰ নম্বৰ AS01X3667 এখন গাড়ীয়ে এই বাছখনৰ আগে গৈ দাজাতীয় এটা ইনষ্ট্ৰুমেণ্ট দেখুৱাই ড্ৰাইভাৰকে চেকাৰকে বাছত থকা মানুহকেইজনক চেটেন কৰিছে আবেলি আমি তেখেতে বাছৰ ড্ৰাইভাৰজন আৰু চেকাৰজন আহি পেলাই তাহাঁতে পেলাইছে চিমিলাৰ এনেকুৱা ভিডিঅ' এটা আমি লক্ষ্য কৰিলোঁ যে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আৰু নিউজৰ বিভিন্ন পৰ্টেলতো এইটো চলি আছে এটা এনকুৱাৰী লঞ্চ কৰি আমি গাড়ীখন পালোঁ আমি ৰবীন শ্বাহ ওৰফে মিণ্টু বুলি এজন ল'ৰাৰ পৰা যাৰ বয়স 25 বছৰ তেখেতৰ দেউতাকৰ নাম হ'ল আব্দুল কৰিম শ্বাহ বালুডঙা গাঁও থানা বিশ্বনাথ চাৰিআলি তেখেতৰ হাতৰ পৰা পালোঁ গাড়ীখন আমি ডিটেইনো কৰিলোঁ আৰু ল'ৰাটোকো আমি ডিটেইন কৰিলোঁ আৰু লিগেল ফৰ্মেলিটিজ যিখিনি আছে আমি নেক্সট সময়ত ফোন চোন চুইচ অফ কৰি পলাতক অৱস্থাত আছে আমাক পাব্লিকে বহুত সহায় কৰিলে এইখিনি ক্ষেত্ৰত ৰবীন শ্বাহ ওৰফে মিণ্টু তেওঁ যে আচলতে এই চোকা অস্ত্ৰ দেখুৱাইছিলে তাৰ উদ্দেশ্য কি থাকিব পাৰে উদ্দেশ্যটো ডিউ কোৰ্চ অফ টাইম ইণ্টাৰভিউশ্যন আমি এইটো ইনভেষ্টিগেশ্যন বাকী এটা আৰু ইনভেষ্টিগেশ্যনতে আমি ক'ব পাৰিম তেওঁৰ লগতো আৰু কেইবাজনো আছে বুলি সদ্যহতে সেইখিনি সময়ত ভিডিঅ'টো আপুনি স্পষ্টকৈ চালে এজন যেনে পায় কিন্তু এইটো ইনভেষ্টিগেশ্যনত আমি আৰু যাব যদি আছিল তেতিয়া ডিউ কোৰ্চ অফ টাইমত সেইটো নিশ্চয় ধৰা
বাকীকেইজন ল'ৰাৰ ক্ষেত্ৰত আপোনালোকৰ অভিযান অব্যাহত আছে, ইনভেষ্টিগেশ্যন চলি আছে। কিহৰ কাৰণে চোকা জাতীয় অস্ত্ৰ দেখাইছিল আৰু কাৰণৰ ইনভেষ্টিগেশ্যন ওলাই আছে, কিয় এইটো কাম কৰিলে, তাৰ লগত কোন কোন আছিল জড়িত সেইটো